মানুহৰ এটিটিউড দেখিছে নাই? মোৰ নাম বিদ্যুৎ শইকীয়া দেই দাদা। লেটেং পেটেং কথা ক'লে কোনো মাইকে লগালে মই ভয় কৰা মানুহ নহয়। আকৌ মোৰ হাতত এজাত ডাটা আছে, দিয়কচোন। মই এইটো দিয়কচোন, ডাটাখিনি দিয়ক। মই কিছুমান কথা কোৱাই নাই। এইখন গেজেট নটিফিকেশ্যন, ভাৰত চৰকাৰৰ দেই। এইখন ভিডিঅ' কৰি থক এনেকুৱা ভয়ে কোনেও দেখুৱাবলৈ ইয়াত নাহিব। যোনে হওক লাগিলে বুকুত কলিজা আছে কাৰণে সংগঠন কৰিছো। যিকেইটা কথা কৈছো তাৰ ডাটা কৈছো, কাগজ দেখুৱাইছো, তথ্য সহকাৰে কৈছো। ভিডিঅ' কৰি থক, পুলিচ মাতি দিয়ক, এনেকুৱা দাদাগিৰি কথা ইয়াত নকব। দাদা যোনে কৈছে আপোনাক কৈছো, আপুনি ৰেছপঞ্চিবল। ইয়াত আমি আন্দোলন কৰি আছো, আমি লিডাৰ। ইয়াৰ পৰা শিলগুটি এটা মাৰি দিলে আমাৰ ওপৰত কেছটো হ'ব, হয় নে নহয়? আমি লিডাৰ, আমাৰ ওপৰত কেছটো হ'ব। গতিকে অফিচত আং বাং কথা কৈ থাকিব দাদা, আপুনি ৰেছপঞ্চিবল হ'ব। মানুহক মুখ চম্ভালিবলৈ কথা কওক। এইখন ভাৰত চৰকাৰ ৰাজপত্ৰ দেখিছে নাই? এইখন গেজেট নটিফিকেশ্যন। মই নিজে মাষ্টাৰ ডিগ্ৰী কৰিছো, মই নিজে দাদা ইংৰাজী অংক চব বুজি পাওঁ। এইখন নটিফিকেশ্যন আপোনালোকে জানেনে? এই নটিফিকেশ্যনক লৈ মই আপোনালোকক মানুহৰ এটিটিউড দেখিছে নাই? মোৰ নাম বিদ্যুৎ শইকীয়া দেই দাদা। লেটেং পেটেং কথা ক'লে কোনো মাইকে লগালে মই ভয় কৰা মানুহ নহয়। আকৌ মোৰ হাতত এজাত ডাটা আছে, দিয়কচোন। মই এইটো দিয়কচোন, ডাটাখিনি দিয়ক। মই কিছুমান কথা কোৱাই নাই। এইখন গেজেট নটিফিকেশ্যন, ভাৰত চৰকাৰৰ দেই। এইখন ভিডিঅ' কৰি থক এনেকুৱা ভয়ে কোনেও দেখুৱাবলৈ ইয়াত নাহিব। যোনে হওক লাগিলে বুকুত কলিজা আছে কাৰণে সংগঠন কৰিছো। যিকেইটা কথা কৈছো তাৰ ডাটা কৈছো, কাগজ দেখুৱাইছো, তথ্য সহকাৰে কৈছো। ভিডিঅ' কৰি থক, পুলিচ মাতি দিয়ক, এনেকুৱা দাদাগিৰি কথা ইয়াত নকব। দাদা যোনে কৈছে আপোনাক কৈছো, আপুনি ৰেছপঞ্চিবল। ইয়াত আমি আন্দোলন কৰি আছো, আমি লিডাৰ। ইয়াৰ পৰা শিলগুটি এটা মাৰি দিলে আমাৰ ওপৰত কেছটো হ'ব, হয় নে নহয়? আমি লিডাৰ, আমাৰ ওপৰত কেছটো হ'ব। গতিকে অফিচত আং বাং কথা কৈ থাকিব দাদা, আপুনি ৰেছপঞ্চিবল হ'ব। মানুহক মুখ চম্ভালিবলৈ কথা কওক। এইখন ভাৰত চৰকাৰ ৰাজপত্ৰ দেখিছে নাই? এইখন গেজেট নটিফিকেশ্যন। মই নিজে মাষ্টাৰ ডিগ্ৰী কৰিছো, মই নিজে দাদা ইংৰাজী অংক চব বুজি পাওঁ। এইখন নটিফিকেশ্যন আপোনালোকে জানেনে? এই নটিফিকেশ্যনক লৈ মই আপোনালোকক ঘৰ বনোৱা সামগ্ৰীৰ পৰা প্ৰেছাৰ, জ্বৰৰ দামটোলৈকে, ঔষধলৈকে দাম বঢ়াই দিছে। এহাতেদি বানপানীত মানুহ ককবকাই আছে, আজিলৈকে একো ৰিলিফ দিয়া নাই তেওঁলোকে। অন্য হাতেদি ৰাস্তা পদূলি বেয়া, অন্য হাতেদি মানুহৰ চাকৰি বাকৰি নাই, বজাৰত জুই লাগিছে, মানুহৰ বেমাৰ, ট্ৰিটমেণ্ট কৰিবলৈ হস্পিটেলত ডাক্তৰ নাই, নাৰ্ছিং হোম নগলে নহয়। তেনেকুৱা এনেই মৰিছো ঋষিৰ হাপত, আকৌ তাতে দিছে ধানৰ ভাপত। গতিকে ক'ত যাম, ক'ত মৰিম কওক? গতিকে আমাৰ স্পষ্ট কথা, চৰকাৰে যিমানেই চেষ্টা নকৰক। আগতে এটা মহ আছিলে, সমস্যা আছিলে মিটাৰ মহ। এতিয়া এটা মহ তল পেলাবৰ কাৰণে 3টা মহ লৈ আহিলে, মাৰোৱাৰী, মিয়া আৰু মাছ। গতিকে এটা মহক মিটাৰ তল পেলাবলৈ 3টা মহ আনিছে। আমি সাধাৰণ মানুহক এইবিলাক আমি চব বুজি পাওঁ। গতিকে আমাৰ মূল সমস্যা হৈছে স্মাৰ্ট মিটাৰ। যদি মিয়া খেদিব লাগে, 2014 চনৰ পৰা বিজেপি চৰকাৰ আছে, 2014 চনৰ পৰা বিজেপি চৰকাৰ কেন্দ্ৰত, আৰু 2016 চনৰ পৰা অসমত। এই 10 বছৰে কি কৰিলে বিজেপিয়ে? আজিও যে আমাৰ খিলঞ্জীয়া মানুহ নগাঁৱত ডিঙত ধৰ্ষণ কৰিলে, তাৰমানে বিজেপিয়ে মিয়া এনেই কৈ থাকে, এতিয়া একো নকৰে, হয় নে নহয়? যদি মিয়া খেদিব লাগে 10 বছৰ লাগে নেকি? 10 বছৰত কেইটা মিয়া খেদিলে জানে? 26টা। বিজেপি, সেয়া হৈছে আচল চৰিত্ৰ। গতিকে আমাৰ মূল সমস্যা হৈছে মিটাৰৰ জৰিয়তে পকেট মাৰিছে, এইটো বন্ধ হ'ব লাগিব। বাকী মিয়া খেদাৰ দায়িত্ব চৰকাৰ, আমি লগত আছো, কিন্তু আগভাগ ল'ব লাগিব চৰকাৰে। কিন্তু চৰকাৰৰ ভিতৰত থাকি আমাক হিন্দু মুছলমান যুঁজিবলৈ দি স্মাৰ্ট মিটাৰৰ জৰিয়তে আমাৰ পকেটটো মাৰি থাকিব, এইটো আমি হ'বলৈ নিদিওঁ। এইটো স্পষ্ট কথা। গতিকে মিটাৰ সমস্যা সমাধান কৰক, বাকী খিলঞ্জীয়াৰ ভূমি সুৰক্ষাৰ দায়িত্ব চৰকাৰৰ, আইন আনক, মিয়া খেদিবৰ কাৰণে কঠোৰ ব্যৱস্থা লওক, আৰু মাছৰ কাৰণে যদি মাছৰ ব্যৱসায় সকলো কাৰণে ফ্ৰী কৰিব, চৰকাৰৰ দায়িত্ব। মীন বিভাগ আছে, ৰাজহ বিভাগ আছে, বৈদেশিক পৰিক্ৰমা বিভাগ আছে, এখন চৰকাৰ আছে, তেওঁলোকে কৰক। কিন্তু মূল বিষয় হৈছে আজিৰ দিনটোত আমাৰ দুখীয়া মানুহে উশাহ ল'ব নোৱাৰা পৰিস্থিতি হৈছে মূল্য বৃদ্ধি, আৰু তাৰ মাজতে ভোটৰ ওপৰত দানৱ পৰা দি এতিয়া স্মাৰ্ট মিটাৰ। গতিকে মূল্য বৃদ্ধি হ্ৰাস কৰক, আৰু আমাৰ স্মাৰ্ট মিটাৰ সমস্যা সমাধান কৰক। চৰকাৰক দাবী জনাইছো, আমাক অন্তত, হয় নে নহয়, মৰিয়নি ৰাইজক অন্তত আমাক ডাইভাৰ্ট কৰিব নোৱাৰে। মিটাৰৰ সমস্যা সমাধান নোহোৱালৈকে আমি কাকো ৰেহাই নিদিওঁ।